দোস্ত আপুনিও যদি ফেচবুকত ভিডিঅ' বনায় তেতিয়াহ'লে এটা বহুত ভাল খবৰ, কাৰণ ফেচবুকে দিছে এতিয়া এটা নতুন আপডেট। ফেচবুকত এটা এনেকুৱা আপডেট আহিছে যিটোৰ পৰা এটা কি হ'ব, আৰ্নিং কৰিব পাৰিব আপুনি। সেই আপডেটটো হৈছে এফিলিয়েট প্ৰগ্ৰেম। এইটো ফেচবুকে নতুনকৈ লঞ্চ কৰিছে। অৰ্থাৎ আপুনি কি কৰিব পাৰিব, যিকোনো ধৰণৰ প্ৰডাক্ট তাত কি কৰিব পাৰিব, এফিলিয়েট কৰিব পাৰিব। ফ্লিপকাৰ্টৰ পৰা কি কৰিব পাৰিম, তাতে এফিলিয়েট কৰিব পাৰিম। আৰু যদি সেই প্ৰডাক্টটো কোনোবাই কিনে তাৰ পৰা কি হ'ব, আৰ্নিং হ'ব। আগতে এইটো বস্তু নাছিল যদিও বৰ্তমান কি কৰিছে, ফেচবুকত এই বস্তুটো দি দিছে। চ' এইটো এটা বহুত ডাঙৰ সুবিধা। চ' এই বস্তুটো ক'ত কেনেকৈ আছে মই দেখাই দি আছোঁ, সকলোৱে চাই ল'ব। তো আপোনালোকে প্ৰথমতে ফেচবুকত গুচি যাব। ফেচবুকত গুচি যোৱাৰ পিছত আপোনালোকে এনেদৰে প্ৰফাইলত আহি যাব। এই প্ৰফাইলত যে আছে ডেছবৰ্ডত ইয়াতে আহি যাব। অহাৰ পিছত ইয়াতে কি আছে, মনিটাইজ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ আহিব। নেক্সট তলফালে অলপমান স্ক্ৰল কৰি দিব। এইয়া তলত এটা অপশ্যন আহিছে এফিলিয়েট পাৰ্টনাৰশ্বিপ, ইয়াতে ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকৈ খোলা যাব। খোলা যোৱাৰ লগে লগে আপুনি এইফালে এনেকৈ আহি পেলাই ইয়াতে ক্লিক কৰি দিব। ইয়াতে প্ৰডাক্টবিলাক শ্ব' হ'ব। এতিয়া আপুনি এইটো কৰাৰ পিছত কি হ'ব, আপোনাৰ ইয়াৰ পৰা আৰ্নিং হ'ব। ইয়াতে আৰ্নিং শ্ব' কৰিব, কিমানকৈ আৰ্নিং হয়। ইয়াতে প্ৰডাক্টবিলাক থাকিব। চ' এইটো এটা হৈছে নতুন আপডেট ফেচবুকৰ, আৰু যিসকলে ফেচবুক চলাই আছে তেওঁলোকে এই আপডেটটো পাব।